My dear viewers and learners, welcome, নমস্কাৰ। আজি এই ভিডিঅ'টোত কাৰ্যপত্ৰ তৃতীয় শ্ৰেণীৰ সাক্ষৰতা পেজ নং 51 ইয়াত দিছে পঢ়ো আহা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ইয়াত থকা দফাটো আমি পঢ়িম। ডাৱৰৰ পৰা বৰ্ষণ হয়, বাৰিষা কালত বৰ্ষণ বেছিকৈ হ'লে কেতিয়াবা বানপানী হয়। বানপানী হ'লে ঘৰ দুৱাৰ, জীৱ জন্তু, শস্য আদি নষ্ট হয়। বিদ্যালয়ৰ চৌহদত বানপানী হ'লে বিদ্যালয় বন্ধ থাকে। আকৌ এবাৰ পঢ়ো। ডাৱৰৰ পৰা বৰ্ষণ হয়, বাৰিষা কালত বৰ্ষণ বেছিকৈ হ'লে কেতিয়াবা বানপানী হয়। বানপানী হ'লে ঘৰ দুৱাৰ, জীৱ জন্তু, শস্য আদি নষ্ট হয়। বিদ্যালয়ৰ চৌহদত বানপানী হ'লে বিদ্যালয় বন্ধ থাকে। ইয়াত দিছে ঘৰ দুৱাৰ, জীৱ জন্তু, ঘৰ দুৱাৰ এইটো হ'ল জুৰীয়া শব্দ। এতিয়া আহা, ইয়াত দিছে কথা পাতো আহা। কটো দিছে বাৰিষা কালত বৰ্ষণ বেছিকৈ হ'লে কি হয়? আমি ইয়াত পাইছিলোঁ না, বাৰিষা কালত বৰ্ষণ বেছিকৈ হ'লে কি হয়? বানপানী হয়। তেনেহ'লে উত্তৰটো কি লিখিম আমি? বাৰিষা কালত বৰ্ষণ বেছিকৈ হ'লে বানপানী হয়। খটো আছিলে তোমালোকৰ অঞ্চলত বানপানী হয়নে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নিজা অঞ্চলত কেতিয়াবা বানপানী হোৱা দেখিছানে? যদি বানপানী হয় তেতিয়াহ'লে হয় বুলি লিখিবা। গটো বানপানী হ'লে আমি কি কি অসুবিধাৰ সন্মুখীন হওঁ? বানপানী হ'লে ঘৰ দুৱাৰ, জীৱ জন্তু, শস্য আদি নষ্ট হয়। ইয়াত দিছে তলৰ ঘেৰ দিয়া, এনেকৈ ঘেৰ দিয়া আছে, যুক্তাক্ষৰৰ সহায়েৰে আন দুটাকৈ শব্দ লিখো আহা। ইয়াত দিছে চৰিত্ৰ, এইটো এটা যুক্তাক্ষৰ। এই যুক্তাক্ষৰটোৰ সহায়ত আমি দুটা শব্দ লিখিব লাগে। ইয়াত এটা লিখি দিছে পবিত্ৰ আৰু এটা দিছে নক্ষত্ৰ। ইয়াত দিছে কস্তুৰী। এই যুক্তাক্ষৰটোৰ সহায়ত আমি এতিয়া দুটা শব্দ লিখিম। ইয়াত কি কি হ'ব? যেনেকা জন্তু, বস্তু। এতিয়া ইয়াত দিছে নষ্ট। এতিয়া এই যুক্তাক্ষৰৰ সহায়ত আমি দুটা শব্দ লিখিব লাগে। কি কি হ'ব? যেনে বৃষ্টি, সৃষ্টি। এতিয়া স্বভাৱ। এতিয়া এই যুক্তাক্ষৰটোৰ সহায়ত দুটা শব্দ লিখিব লাগে। যেনেকৈ স্বাধীন, স্বচ্ছ। ইয়াত দিছে তলৰ শব্দকেইটাৰে বাক্য সাজু আহা। আমি বাক্য সাজিব লাগে। বন্ধ, বন্ধ দি দিয়ে একেবাৰে ইজিতে। যেনে দেওবাৰে আমাৰ বিদ্যালয় বন্ধ থাকে। গ্ৰীষ্মকালত গৰম বেছি হয়। এনেধৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজৰ মতো বাক্য সাজিব পাৰিবা। Thanks for watching. Stay connected. Thank you so much.